মোৰ হৈও কিবা বেলেগৰ যেন লগা হৈছা তুমি, কিবা ভাৰতৰ কাশ্মীৰখন যেন লগা হৈছা। মোৰ অসম্পূৰ্ণ আকাংক্ষা হৈ নৰবা তুমি। এই দুনিয়াত পুনৰ জন্ম লোৱা মোৰ কোনো আশা নাই। মোৰ চহৰত সাংঘাতিক নীৰৱতা, কৰবাত হেনো তেওঁৰো পায়েলযোৰ হেৰাই থাকিল। কাৰোবাক ভালপোৱা দিলে সীমাহীনভাৱে দিয়ক, কাৰণ সীমা আৰু পৰিধি মাটিৰহে থাকে, হৃদয়ৰ নহয়। বাধা ঘাট প্ৰতিঘাত জীৱিত মানুহৰ জীৱন যাত্ৰাৰ অংশীদাৰ। মৰাশৰ যাত্ৰাতো মানুহে ৰাস্তা এনেয়ে এৰি দিয়ে। তুমি পাহৰি গলেও মই স্মৃতি হৈ তোমাক আমনি কৰিম। তুমি পানী পি পি ভাগৰি যাবা, মই হিকটি হৈ আমনি কৰিম। দৰজা চাপৰ হৈয়ে থাকক মোৰ কোঠাৰ, যি নিজৰ বুলি ভাবিব তেওঁ হালি ঘৰ সোমাব। চিতাৰ বগা কাপোৰখন গুচাই জাপ খাই থকা চকুযুৰি ভালদৰে চাই লবা। পুনৰ সেই দুচকু কাহিনীও দেখা নাপাবা, যাক জীৱনজুৰি কন্দুৱালা। আৰু কি বৰবাদ কৰিব তেওঁ মোক, চাই হওঁ মই, জ্বলালেও জ্বলি নাযাওঁ। লুকা-ভাকু খেল এৰি এই চাৰা দুনিয়া, দুৰ্বলতা লুকাই আছে প্ৰতিটো কাৰ্যৰ পাছত, স্বাৰ্থ লুকাই আছে প্ৰতিটো ধন্যবাদৰ পাছত। হায়ৰে, তুমি ভগৱানৰ ওচৰত সুখৰ সন্ধান কৰা, মই সুখৰ বাবে তোমাৰ সন্ধান কৰোঁ। দেহৰ শেষ পৰিণতি যিদিনা দেখিবলৈ পাম, সেইদিনা আত্মাৰ প্ৰতি মোহ বেছি জাগিব, কিন্তু হায়, সময় নাথাকিব। কলিজাটো তোমাৰ ফালে সদায় হালে অলপ ঠিক বেইমান বেপাৰীৰ তুলাচনীখনৰ দৰে। জীৱনৰ সকলোতকৈ ডাঙৰ ভুল হৈছে নিজেই ভালে থকাৰ দায়িত্ববোৰ আনৰ হাতত তুলি দিয়াটো। সৰু সৰু কথাবোৰক লৈ আমাক সেইজনেহে খং কৰে, যিজনে আমাক হৃদয়ৰে ভাল পায়, যিজনৰ আপোনজনৰ সুখৰ বাবে তেওঁৰ পৰা আঁতৰি অহাটোও প্ৰকৃত ভালপোৱা উদাহৰণ। যাৰ বাবে ইমান পোষ্ট বা ষ্টেটাছ শ্বেয়াৰ কৰি আছা, তেওঁ হয়তো আন কাৰোবাৰ পোষ্ট আৰু ষ্টেটাছলৈ অপেক্ষা কৰি আছে। প্ৰেম কৰাটো অপৰাধ, এতিয়া এনেদৰেই নিজকে সান্তনা দিওঁ। অপমান কৰাটো কাৰোবাৰ স্বভাৱ হ'ব পাৰে, কিন্তু সন্মান কৰাটো আমাৰ সংস্কাৰ। কিমান যে নিশা পাৰ কৰিলো তোমাক কাষত পোৱাৰ আশাত, তোমাকতো নাপালো কিন্তু মইহে হেৰাই গলো তোমাৰ অপেক্ষাত। অলেখ ভালপোৱা আছে তোমালৈ কিন্তু প্ৰতিদান নিদিওঁ, ছাঁটোৰ দৰে থাকিম তোমাৰ সতে অথচ দেখুৱাই নিদিওঁ। যদি সঁচাকৈ ভালপোৱা আছে প্ৰকাশ কৰি দিয়া, যদি সঁচাকৈ মৰম আছে মৰম যাচি দিয়া। লাজ নতুবা অভিমানত যদি সাঁচি থোৱা মৰমবোৰ সুখী হ'ব কোনদিনা। এজনে আনজনৰ বাবে জীয়াই থকাটোও জীৱন, গতিকে সেইজনক সময় দিয়ক যিজনে আপোনাৰ হৃদয়ৰ ভাল পায়। যিমান মানুহে হৃদয়ত অভিমান আৰু মুখত অভিযোগ কমকৈ ৰাখে, সেইজন মানেহে সকলো। সেইজনক আপোন কৰি লওক যিয়ে সমাজত আপোনাক চিনাকি কৰি দিবলৈ লাজ নকৰে, প্ৰয়োজনত অতি বিশ্বাসীও অতি নিৰ্ভৰযোগ্য ব্যক্তি হিচাপে পৰিচিত, আৰু শেষত অৱহেলিত ব্যক্তিলৈ ৰূপান্তৰিত। কোনোবাই আপোনাৰ অধিকাৰ কাঢ়ি ল'ব পাৰে, কিন্তু অধিকাৰৰ কোনো কাঢ়ি ল'ব নোৱাৰে। সপোন আশাৰে নহয়, জেদেৰে পূৰণ কৰিব লাগে। জীৱনে সকলো সময়তে আপোনাৰ লগত কথা পাতে, কেৱল আপুনি শুনি পোৱাটো প্ৰয়োজন। টকা উপাৰ্জন কৰিবলৈ ইমানো সময় নষ্ট নকৰিব, উপাৰ্জন কৰা টকাখিনি খৰচ কৰিবলৈ জীৱনত সময় নোজোৰা হয়গৈ। চেষ্টা নকৰাকৈ তুমি কেনেকৈ বুজিবা যে তুমি এই কামটো কৰিব পাৰিবা নে নোৱাৰা। যি প্ৰাপ্তি নহয় সেয়াই মনত ৰৈ যায়, বাকী জীৱনটো আমাক বহুত কিবাকিবি দিয়ে। জীৱনত নিশ্চয়কৈ প্ৰতিটো সুযোগৰ লাভ লওঁ, কিন্তু কাৰোবাৰ অসহায় আৰু সৰলতাৰ সুযোগ নল'ব। জীৱনত যদি কেতিয়াবা বেয়া দিনে আহে, তেন্তে ইমানকণ বিশ্বাস মনত ৰাখিব যে দিনবোৰ বেয়া হ'ব পাৰে, গোটেই জীৱনটো নহয়। যিদৰে আমি আমাৰ দৃষ্টিভংগীৰ বস্তুবোৰ দেখি পাওঁ, তেনেকৈ ভাল বেয়া নিৰ্ণয় কৰোঁ, গতিকে আমি আমাৰ দৃষ্টিভংগী সলনি কৰাহে প্ৰয়োজন আছে। সত্য সদায় মৌন হৈ থাকিব পৰা মানুহৰ মাজতে পোৱা যায়। মিছা কাৰোবাৰতো সকলো সময়তে হুলস্থুল লগাই থাকে। চেষ্টাবোৰতো সদায় কম সময়ৰ লগত চুক্তি কৰি লোৱা, কিন্তু হৃদয় কোণত সংগোপনে থকা আশাবোৰহে মান্তি নহয়।
অকলশৰীয়া হৈ যায় সেইসকল লোক যি নিজতকৈ বেছি আনৰ কেয়াৰ কৰে। কাৰোবাৰ জীৱনেই হওক বা কাৰোবাৰ হৃদয়ৰ য'ত থকা তুমি অশান্তি পোৱা তাত নাথাকি আঁতৰি আহিবা।